বায়ু সেনাৰ ৯৩ সংখ্যক বায়ু সেনা দিৱস গতিকে দেখিবলৈ পোৱা গৈছে যে লাচিত ঘাটত ইতিমধ্যে অনুশীলন চলিছে অভেদ্য নিখুঁত চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাব আজি বায়ু সেনাৰ যুঁজাৰু বিমানে কি ক'ব মৌচুমী হয় নিশ্চিতভাৱে চাওক লাচিত ঘাটৰ যি বীৰ লাচিত সেনাৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিক সাক্ষী কৰি ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ দিনটোত বায়ু সেনাই দেখুৱাব অনন্য কৌশল ইতিমধ্যে কালিৰ দিনটোলৈকে যি প্ৰস্তুতি সেই প্ৰস্তুতি চলিল মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু তাৰ পিছত অসমবাসী তথা গুৱাহাটী মহানগৰী সাক্ষী হ'ব বায়ু সেনাৰ যি অনন্য কৌশল সেই অনন্য কৌশলৰ সাক্ষী হৈ ৰব কাৰণ কিছু সময় বাকী আছে এতিয়া যেহেতু ৮ বাজি গৈছে প্ৰায় ১২ বজাৰ লগে লগে বায়ু সেনাৰ যিসমূহ তেওঁলোকৰ অনন্য কৌশল সেইসমূহ কৌশল প্ৰদৰ্শন কৰিবলৈ তেওঁলোক সাজু হ'ব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে অসমৰ সামৰিক ভাৰতৰ সামৰিক শক্তিৰ আচলতে শক্তি কিমান সেয়া ইতিমধ্যে শত্ৰু ৰাষ্ট্ৰই জানে পেহেলগামৰ যি ঘটনা সেই ঘটনাৰ পাছতে আচলতে বায়ু সেনাৰ শক্তি কিমান ইতিমধ্যে সকলোৱে জানিছে বা যি পাকিস্তানৰ বিৰোধী যি ৰাষ্ট্ৰ সেই বিৰোধী ৰাষ্ট্ৰই আচলতে বায়ু সেনাৰ শক্তি দেখি তেওঁলোক পিছুৱাই গৈছে আৰু তেনেস্থলত আচলতে অসমবাসীৰ বাবে আজি ঐতিহাসিক এটা দিন অসমত প্ৰথমবাৰৰ বাবে বায়ু সেনাৰ ৯৩ সংখ্যক যি বায়ু সেনাৰ প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱস প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে তাকো গুৱাহাটীৰ যি ব্ৰহ্মপুত্ৰৰ সেই ব্ৰহ্মপুত্ৰৰ পাৰত লাচিত বৰফুকনক কাৰণ সকলোৱে জানে বীৰ লাচিত বৰফুকন আমাৰ বাবে কি আছিল আচলতে ইতিমধ্যে দেখে জানে আৰু তেনে ক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিক সাক্ষী কৰি প্ৰায় ৭৫খনতকৈও অধিক যি যুঁজাৰু বিমান সেই যুঁজাৰু বিমানে তেওঁলোকৰ অনন্য কৌশলেৰে তেওঁলোকৰ দাঙি ধৰিব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁলোকে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জনাব আকাশ মাৰ্গৰ পৰা সমান্তৰালকৈ কাৰণ আমালোক সকলোৱে জানে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু প্ৰায় ১.৫ মাহ অতিক্ৰম কৰি গ'ল ২টা মাহ সম্পূৰ্ণই হ'ব আৰু তেনেস্থলত বায়ু সেনাই আচলতে এইবাৰৰ বিশেষ কাৰ্যসূচী অসমত লোৱাৰ কাৰণ এটাই হ'ল যে তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীক আচলতে তেওঁলোকে যি মায়াবিনী সেই গানৰ জৰিয়তে তেওঁলোকে আকাশ মাৰ্গৰ পৰা তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব আমাৰ বাবে সঁচাকৈ ঐতিহাসিক মুহূৰ্ত এটা গৌৰৱৰ দিন মই অকণমান পৰিৱেশটো দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ মোৰ সহযোগী আছে চিন্ময়ে দেখুৱাব এয়া দেখিবলৈ পাইছে লাচিত ঘাটৰ যি লাচিতৰ প্ৰতিমূৰ্তি সেই লাচিতৰ প্ৰতিমূৰ্তি সন্মুখত ইতিমধ্যে সম্পূৰ্ণ সাজু কৰা হৈছে পেণ্ডেল বহুদিন পূৰ্বৰ পৰা আচলতে তেওঁলোকৰ যিসমূহ বায়ু সেনা বিষয়া বা যিসকল জড়িত আছে তেওঁলোকে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছিল কালিৰ দিনটোত অনুশীলন শেষ হৈছে আৰু আজিৰ দিনটোত এনেধৰণে সকলো আচলতে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কিছু সময়ৰ পিছতে যিহেতু অনুষ্ঠান আৰম্ভ হ'ব আৰু সেয়া দেখিছে পূৰ্ণগতিত প্ৰস্তুতি চলি আছে তেওঁলোকে এয়া হৈছে আমাৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাগ এই প্ৰতিমূৰ্তি ভাগকে সাক্ষী কৰি বায়ু সেনাই তেওঁলোকৰ অনন্য কৌশল প্ৰদৰ্শন কৰিব আচলতে সকলোৱে জানে কাৰণ বায়ু সেনাৰ শক্তি বা বায়ু সেনাৰ এখন দেশৰ ক্ষেত্ৰত আচলতে কিমান তেওঁলোকৰ গুৰুত্ব সেয়া সকলোৱে জানে জলসেনা স্থলসেনা বায়ু সেনা আচলতে সকলোৰে সমান তেওঁলোকৰ দায়িত্ব থাকে আৰু তেনে ক্ষেত্ৰত এখন দেশ বচাই ৰখাৰ ক্ষেত্ৰত দেশৰ অন্য শত্ৰুৰ পৰা এখন দেশক বচাই ৰখাৰ ক্ষেত্ৰত জল স্থল বায়ু সকলো ক্ষেত্ৰতে আচলতে সেনাৰ যি এক প্ৰভাৱ আছে সেই প্ৰভাৱ সকলোৱে জানে কাৰণ এখন দেশ বচাই ৰাখিবলৈ হলে মূল শক্তি হৈছে আমাৰ সেনাসকল আৰু তেনে ক্ষেত্ৰত এই বায়ু সেনাৰ যি এক তেওঁলোকৰ নিদৰ্শন যি তেওঁলোকে কেনেধৰণে আচলতে কোনেও নাজানে যে বায়ু সেনাই আমি পূৰ্বতে দেখা নাছিলো যে বায়ু সেনাই কেনেধৰণে তেওঁলোকে বায়ুমণ্ডলত গৈ তেওঁলোকে যুদ্ধ বিমানৰ জৰিয়তে শত্ৰুক পৰাস্ত কৰে সেয়া হয়তো আমি কেৱল টিভি বা টিভিতহে আমি দেখিবলৈ পাইছিলো বা আমি অন্যান্য সামাজিক মাধ্যমৰ জৰিয়তে কিন্তু আজি বায়ু সেনাৰ যি শক্তি সেই কৌশল আচলতে আমি আকাশ মাৰ্গত দেখিবলৈ পাম তেওঁলোকৰ যিটো কলা কৌশল সেই কলা কৌশল চাবৰ বাবে আচলতে প্ৰায় বহু সংখ্যক লোক আসন সংৰক্ষণ কৰা হৈ আছে বহু সংখ্যক প্ৰায় ৩-৪ হাজাৰৰ অধিক লোকে এই স্থানত আহি তেওঁলোকে উপস্থিত হৈ সেই বায়ু সেনাৰ তেওঁলোকৰ কলা কৌশল সেইসমূহ চাব পাৰিব সমান্তৰালকৈ আচলতে যি বাহিৰত যিসকলে পাছ লোৱা নাই সেইসকলে বাহিৰৰ পৰা তেওঁলোকে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব কাৰণ যদি চাই মাজ আকাশত হ'ব আকাশ মাৰ্গত হ'ব তেনে ক্ষেত্ৰত আচলতে চাৰিওফালৰ পৰা উত্তৰ গুৱাহাটী যিখন ব্ৰিজ বনাই আছে সেই ব্ৰিজখনৰ ফালৰ পৰাও তেওঁলোকে চাব পাৰিব সেই কলা কৌশল কাৰণ আজি এই যি অনন্য কৌশল যিয়ে উপভোগ নকৰে আচলতে এই
তেওঁলোক কিন্তু আচলতে এটা কথা ক'ব লাগিব যে অনন্য যিটো সাক্ষী সেই সাক্ষীৰ পৰা আচলতে তেওঁলোক আঁতৰি থকা কাৰণ এনে যিটো যি আজি বায়ু সেনাই যিটো পৰিৱেশৰ সূচনা কৰিব সেই পৰিৱেশ হয়তো কোনেও আচলতে পূৰ্বতে দেখা নাছিল অসমৰ বাবে অসমত এনে অনুষ্ঠান হোৱা নাছিল কিন্তু প্ৰথমবাৰৰ বাবে যিহেতু আজি হ'ব সকলোৱে আচলতে এই টিভিৰ জৰিয়তেও তেওঁলোকে চাব পাৰিব বা তেওঁলোকে এই স্থানলৈ আহি গুৱাহাটী মহানগৰীৰ লাচিত ঘাটলৈ আহি তেওঁলোকে আচলতে এই যিটো অনুষ্ঠান বায়ু সেনাৰ সেই অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰা নিশ্চয় চাব পাৰিব কাৰণ সকলোৱে জানে যুদ্ধ বিমান তেজস সুখয় মিগ সেইসমূহ যুদ্ধ বিমানৰ আচলতে তেওঁলোকৰ শক্তি কিমান সেই শক্তিসমূহ দেখিবলৈ সক্ষম হ'ব MI-17 তেজস এপাচে সুখয় মিৰাজ জাগুৱাৰ ৰাফেল আদি যিসমূহ যুদ্ধ বিমান সেই যুদ্ধ বিমান প্ৰত্যেকখন যুদ্ধ বিমান যেতিয়া যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হয় কেনেধৰণে তীব্ৰ গতিত সেইসমূহ যুদ্ধ বিমানে গৈ শত্ৰুক আক্ৰমণ কৰে সেইসমূহ কথা আমি কেৱল শুনি আছিলোঁ কিন্তু সেইসমূহ বিমানৰ তেওঁলোকৰ বিমান চলোৱা যিসকল তেওঁলোকে চলায় তেওঁলোকৰ পাইলটসকলে হওক তেওঁলোকৰ কেনেধৰণে আচলতে তেওঁলোকে সেইসমূহ দিশত কেনেধৰণে অনন্য কৌশলেৰে আমাৰ দেশক সুৰক্ষিত কৰি ৰখাৰ লগতে যিসমূহ শত্ৰুক সেই শত্ৰুসমূহক তেওঁলোকে আক্ৰমণ কৰে সেইসমূহ আমি আচলতে এই স্থানৰ পৰা এই যিটো স্থানত উপস্থিত আছোঁ এই স্থানটোৰ পৰা আমি সকলোৱে চাব পাৰিম আৰু ইতিমধ্যে কিছু সময় বাকি আছে কিছু সময়ৰ পিছতে সকলো আহি ইয়াত উপস্থিত হ'ব সেই বায়ু সেনাৰ মূল বিষয়া সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি এই অনুষ্ঠানত উপস্থিত থাকিব বুলি আমি গম পাইছোঁ কিছু সময়ৰ পিছতে যিহেতু সকলো আহি ইয়াত উপস্থিত হ'ব প্ৰায় 12 বজাৰ লগে লগে আচলতে এই অনুষ্ঠান ভাগ আৰম্ভ হ'ব আৰু এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব গুৱাহাটী মহানগৰী তথা অসমবাসী নিশ্চয়কৈ মৌচুমী আপোনাক ধন্যবাদ জনাইছোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ